আপুনি বাৰু দুখত আছে নেকি? দুখত থকা জনৰ বাবে আজি আমি লৈ আহিছো এটা শক্তিশালী প্ৰাৰ্থনা, যিটো প্ৰাৰ্থনাৰ জৰিয়তে আপোনাৰ সকলো দুখ কষ্ট নোহোৱা হৈ পৰিব। যিসকল দুখত আছে, হতাশাত আছে, এবুৰি নিৰাশাৰ মাজত যিসকল সোমাই আছে, তেওঁলোকৰ বাবে এটা শক্তিশালী প্ৰাৰ্থনা আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। এই শক্তিশালী প্ৰাৰ্থনাৰ জৰিয়তে আপুনি সকলো দুখ কষ্ট অতিক্ৰম কৰি ভগৱানৰ দৰ্শন লাভ কৰিব পাৰিব আৰু ঈশ্বৰৰ চৰণত আপুনি ঠাই পাব। আপুনি বাৰু ভাবিছে নেকি ভগৱানে আপোনাক বহুত বেছি দুখ দিছে? আপুনি বাৰু বহুত বেছি অকলশৰীয়া অনুভৱ কৰিছে নেকি? যি টি চিন্তাই মনটো আমনি কৰি আছে নেকি? আৰু এই চিন্তাবোৰে জুমুৰি দি ধৰাৰ বাবে আপোনাৰ বাৰু নিশা টোপনি নাযায় নেকি? চিন্তা কিয় কৰিছে? আমি আছো আপোনাৰ লগত। আপুনি আমাৰ সৈতে যুক্ত হওক। আমি পজিটিভ ভাইবছ পৰিয়ালে প্ৰতিদিনে আপোনাক শক্তি দিম। আমি প্ৰতিদিনে আপোনাক এনেকুৱা সাহস দিম, যি সাহসেৰে আপুনি জীয়াই থাকিব পাৰিব। আপোনাৰ প্ৰকৃত বন্ধু হ'বলৈ আমি চেষ্টা কৰিছোঁ। আপুনি আমাক বিশ্বাস কৰক। আপুনি মন খুলি সকলো দুখ আমাৰ আগত ব্যক্ত কৰিব পাৰে। আমি আপোনাৰ সমস্ত দুখ নোহোৱা কৰি দিবলৈ আপ্ৰাণ চেষ্টা কৰিম। আৰু তাৰ বাবেই আজি আমি আপোনাৰ বাবে এটা শক্তিশালী প্ৰাৰ্থনা লৈ আহিছোঁ, যিটো প্ৰাৰ্থনাৰ দ্বাৰা আপুনি পৰমাত্মাৰ দৰ্শন পাই সকলো দুখ কষ্ট পাহৰি যাব। এই ভিডিঅ'টো চোৱাৰ শেষত আমাৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো শেষলৈকে চাব। প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ। বহু মানুহেই দুখ কষ্টৰ মাজত ডুবি আছে, সেয়া আমি জানো। আমাৰ এই ভিডিঅ' চাই থকা বহুজনৰেই হয়তো বিভিন্ন চিন্তাৰ বাবে ৰাতি টোপনি নাহে। নহাটো স্বাভাৱিক, কিন্তু আপুনি হতাশ নহ'ব। আপুনি আমাৰ সৈতে প্ৰতিদিনে 10-15 মিনিট থাকক। আমি আপোনাৰ সকলো হতাশা চিন্তা নোহোৱা কৰিবলৈ এক প্ৰয়াস চলাম। আজিও তাৰেই অংশবিশেষ। ভগৱানৰ প্ৰতিও মানুহ কিয় নাৰাজ হয়? আপুনি যদি নাৰাজ হৈছে, মই আপোনাক কওঁ, ভুলতো ভগৱানক দোষ নিদিব। পৰমাত্মাৰ প্ৰতি কেতিয়াও নাৰাজ নহ'ব, কাৰণ ভগৱানে গোটেই দুনিয়াখনৰ ভিতৰত বাছি বাছি আপোনাকেই দুখ দিয়া নাই। আপোনাক কষ্ট দি ভগৱানে কোনো ফূৰ্তি লাভ নকৰে। আজি যদি আপুনি কিবা এটা পোৱা নাই, তেন্তে আপুনি ভাবি লওক এয়া পৰমাত্মাৰ ইচ্ছা। আৰু কাইলৈ যদি আপোনাৰ লগত কিবা এটা ভাল হয়, তেন্তে আপুনি ভাবি লওক এয়া পৰমাত্মাৰ কৃপা। এই কথাটো যেতিয়া আপুনি আপোনাৰ মন মগজুত সুমুৱাই ল'ব পাৰিব, তেতিয়া আপুনি পৰম সুখ পাব। আপোনাক কোনো চিন্তাই, কোনো দুৰ্ভাৱনাই, কোনো হতাশাই, কোনো নিৰাশাই আপোনাক পিষ্ট কৰিব নোৱাৰে। কিন্তু আমাৰ বহুতৰে এটা ভুল হয়। কি ভুল বাৰু? যেতিয়া কিবা এটা ভাল হয়, আমি কৈ দিওঁ এয়া মোৰ কষ্টৰ বলত কৰিছোঁ, এয়া মোৰ পৰিশ্ৰমৰ ফল। মানুহৰ এই স্বভাৱেই হৈছে ভুল। কিন্তু এয়া স্বাভাৱিক, মানুহে কয়েই। কিবা এটা ভাল কামৰ কৃতিত্ব মানুহে কেতিয়াও বেলেগক দিব নোখোজে, কেতিয়াও ভাবি নলয় এয়া পৰমাত্মাৰ কৃপা। কিন্তু ইয়াৰ বিপৰীতে প্ৰতিটো বেয়া কামৰ দোষ কিন্তু মানুহে বেলেগক দিব বিচাৰে, আৰু কাকো নাপালে সকলো দোষ ভগৱানৰ ওপৰতেই জাপি দিয়ে। কাৰণ আমি পৰমাত্মাৰ কৃপা বুজিবই নোৱাৰো। আমি যে জীয়াই আছো, আমি যে উশাহ লৈ আছো, এই যে আপুনি মোৰ ভিডিঅ'টো নিশ্চিন্ত মনে চাই আছে, এয়া কি পৰমাত্মাৰ শক্তি নহয়নে? এয়া কি আপোনাৰ প্ৰতি পৰমাত্মাৰ কৃপা নহয়নে? মই যে এই কথা কৈ আছো, এয়াও পৰমাত্মাৰেই শক্তি। মোৰ ওপৰত পৰমাত্মাই কৃপা কৰিছে বাবেই মই আপোনাক দুটা কথা ক'ব পাৰিছো। আপুনি যে শুনি আছে, সেয়াও পৰমাত্মাৰ শক্তি বা কৃপা। পৰমাত্মা হৈছে এক দিব্য শক্তিৰ নাম। মানুহে পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰে, কিন্তু যেতিয়া মনোকামনা পূৰ্ণ নহয়, তেন্তে আক্ষেপ কৰা আৰম্ভ কৰে, গালি দিয়া আৰম্ভ কৰে, পৰমাত্মাক দোষাৰোপ কৰে। কিছুমানে কয় মই বহুত প্ৰাৰ্থনা কৰিলোঁ, হাজাৰ বাৰ ভগৱানক স্মৰণ কৰিলোঁ, পুৱা গধূলি স্নান কৰি ধূপ চাকি জ্বলাওঁ, পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, কিন্তু তাৰপিছতো ভগৱানে দেখোন মোৰ প্ৰাৰ্থনাই নুশুনিলে। এয়াই হৈছে আমাৰ সকলোতকৈ ডাঙৰ ভুল। আমি আমাৰ ইচ্ছাখিনিকেই প্ৰাৰ্থনা বুলি ধৰি লওঁ। আমি আমাৰ ইচ্ছাখিনিক প্ৰাৰ্থনাৰ ৰহণ দি বা প্ৰাৰ্থনাৰ নাম দি আমি আক্ষেপ কৰা আৰম্ভ কৰোঁ।
পৰমাত্মাৰ পৰা কিবা এটা কামনা কৰাটো প্ৰাৰ্থনাৰ অংগ হয় ঠিকেই, কিন্তু সেয়া কেতিয়াও প্ৰকৃত প্ৰাৰ্থনা নহয়। আচলতে আমাৰ বহুতেই প্ৰাৰ্থনাৰ প্ৰকৃত অৰ্থ বুজিবই নোৱাৰে বা বুজিয়েই নাপায়। প্ৰাৰ্থনাৰ জৰিয়তে আপুনি একো নাপায়, কিন্তু প্ৰাৰ্থনাৰ মাজত এক পৰম প্ৰাপ্তি আছে। সেই প্ৰাপ্তি আপুনি যেতিয়া পাব, তেতিয়া অন্তত এনে কিছুমান ভুল আপুনি নকৰে। এতিয়া আপোনাৰ মনত স্বাভাৱিকতেই প্ৰশ্ন হ'ব পাৰে, বাস্তৱত প্ৰাৰ্থনাৰ অৰ্থ কি? মই কওঁ শুনক। য'ত আপোনাৰ অন্তৰ বুৰ যাব, প্ৰাৰ্থনাই আপোনাৰ হৃদয় পবিত্ৰ কৰে, আপোনাৰ হৃদয় দিব্য স্বৰূপ কৰে। আৰু পবিত্ৰ হৃদয়, এই দিব্য স্বৰূপা হৈ পৰা হৃদয়খনে যি কামেই কৰে সদায় কেৱল সুখেই আনে। নিজৰ বাবেও সুখ আনে, আনৰ বাবেও সুখ আনে, মানে 10 জনৰ বাবেও সুখে আনে। প্ৰাৰ্থনা মানেই হৈছে আমি য'ত ডুব যাব পাৰোঁ একান্ত মনে, যাৰ মাজত আমি আপোন পাহৰা হৈ হেৰাই যাব পাৰোঁ, সোমাই যাব পাৰোঁ য'ত একো বাকীয়েই নৰয়। বছৰ বছৰ ধৰি যেতিয়া সবৰীয়ে ভগৱান ৰামৰ বাবে অপেক্ষা কৰি আছিল আৰু এটা সময়ত ৰামচন্দ্ৰই যেতিয়া দৰ্শন দিছিল, তেতিয়া তেওঁৰ মুখেৰে কোনো প্ৰাৰ্থনা ওলোৱা নাছিল, কেৱল ৰামলৈ চাই দুচকুৰে চকুলনি কৰিছিল। সেই বনত কিমান ঋষিমুনি আছিল, কিমান বিধি বিধানৰ মাজেৰে কৰা প্ৰাৰ্থনা আছিল, কিন্তু সবৰীয়ে কেৱল এটাই প্ৰাৰ্থনা কৰিছিল, কেতিয়া আহিবা হে ৰাম, কেতিয়া আহিবা তুমি? এদিন নহয়, দুদিন নহয়, বছৰ বছৰ সমগ্ৰ জীৱনভৰ এই প্ৰাৰ্থনাই কৰি প্ৰভু ৰামৰ অপেক্ষাত আছিল। এনেকুৱা নহয় যে যিদিনা ৰাম আহিছে সেইদিনা তেওঁ প্ৰাৰ্থনাৰ ফল পাইছে। প্ৰতিদিনেই তেওঁ প্ৰাৰ্থনাৰ পৰা আনন্দ পাইছে, পৰম প্ৰাপ্তি পাইছে। প্ৰাৰ্থনাৰ পিছতহে যে আনন্দ পাইছিল এনেকুৱা নহয়, প্ৰাৰ্থনা কৰাৰ সময়তো তেওঁ আনন্দ লভিছিল। প্ৰাৰ্থনা মানেই হৈছে আনন্দ, এক পৰম সুখ, এক দিব্য অনুভূতি, যিটো কেৱল অনুভৱ কৰিব পাৰি, সেয়া ব্যাখ্যা কৰি বুজাই শেষ কৰিব নোৱাৰি। আমি প্ৰাৰ্থনাৰ আচল অৰ্থই আজিলৈকে উপলব্ধি কৰিব পৰা নাই। আমি ভাবোঁ প্ৰাৰ্থনা কৰিলেহে কিবা পোৱা যায়, কিন্তু আমি এটা কথা নাজানো যে প্ৰাৰ্থনাৰ মাজতেই বহুত কিবা কিবি পোৱা যায়। এনেকুৱা নহয় যে প্ৰাৰ্থনা কৰিব লাগে কৰিছোঁ, কাৰণ ইচ্ছাখিনিয়েইতো আমাৰ গন্তব্যস্থান, কিন্তু প্ৰাৰ্থনা হৈছে নিজেই এক গন্তব্যস্থান। প্ৰাৰ্থনা আপোনাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই অহা এক আৰাধনা। প্ৰাৰ্থনাৰে আপুনি আপোনাৰ অন্তৰ পৰমাত্মাৰ সন্মুখত খুলি দিব পাৰে। প্ৰাৰ্থনাৰ দ্বাৰা আপুনি আপোনাৰ মন পৰমাত্মাৰ সৈতে যুক্ত কৰিব পাৰে। বহুতেই সোধে, প্ৰাৰ্থনাতনো আমি কি ক'ব লাগে, কিনো ক'ম, কোনটো প্ৰাৰ্থনা কৰিম? আৰে এনেকে যে সোধে, মোক কওকচোন, আপোনাৰ হৃদয়ৰ কথা আপোনাক কেনেকৈ বেলেগে শিকাব পাৰিব? আপোনাৰ হৃদয়খনত কি আছে আপোনাতকৈ বেছি আৰু কোনে বুজিব? এনেকুৱা মানুহেই কয়, সদায় ভগৱানক প্ৰাৰ্থনা কৰোঁ, কিন্তু ভগৱানে নুশুনে। ভগৱানে শুনে, আপুনি আচলতে নাজানেই প্ৰাৰ্থনা কাক কয়। আমাৰ অৱস্থাটো এনেকুৱা, এজন মানুহ নিতৌ কোনোবা ৰেষ্টুৰেণ্টলৈ যায়, সদায় সম্পূৰ্ণকৈ মেনুখন পঢ়ে, কিন্তু একো নাখায়, কেৱল মেনুখন পঢ়ি আক্ষেপ কৰে, মোৰ ভোক মৰা নাই। আৰে ভোক গুচিবলৈ মেনুখনত লিখি থোৱাখিনি পেটলৈ গ'লেহে আপোনাৰ ভোক নিবাৰণ হ'ব। শব্দ মুখৰ পৰা ওলাই ঠিকেই, কিন্তু প্ৰাৰ্থনা হৃদয়ত সোমায়। যি মানুহৰ হৃদয়লৈ প্ৰাৰ্থনা সোমাই গৈছে, সেই মানুহৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। এয়া নিৰ্ঘাত সত্য, এয়াই হৈছে বাস্তৱ। তেওঁৰ হৃদয় পবিত্ৰ আৰু নিৰ্মল হৈ পৰে। যাৰ হৃদয় পবিত্ৰ আৰু দিব্য স্বৰূপা হৈ পৰে, নিৰ্মল হৈ পৰে, তেওঁ যি কামেই কৰিব তাৰ ফল সদায় পবিত্ৰ, নিৰ্মল আৰু দিব্য স্বৰূপাই হ'ব। যি কামেই কৰিব তাৰ পৰা কেৱল সুখ আহিব, হাঁহি আহিব, ফূৰ্তি আহিব। ভগৱানে আমাক দুখ দিয়ে বুলি কৈ দিবলৈ একেবাৰে সহজ, কাৰণ সকলোতো তেওঁৰ ইচ্ছাতেই হয়, তেওঁৰ শক্তিৰেইতো সকলো চলি আছে। কিয় আমি কথাবোৰ বুজি নাপাওঁ? পৰমাত্মা এক দিব্য শক্তিৰে নাম। প্ৰতিটো কামৰ বাবে পৰমাত্মা কেতিয়াও দোষী নহয়। যেনেকৈ আপোনাৰ মোৰ খোজ কাঢ়িবলৈ দুখন ভৰি আছে, সেই ভৰিৰে আমি মন্দিৰ যাম, মছজিদ যাম, নে গীৰ্জালৈ যাম, নে কোনোবা মদৰ দোকানলৈ যাম, সেয়া আপোনাৰ মোৰ ইচ্ছাৰ কথা, সেয়া আপুনি ঠিক কৰিব। এইটো সত্য, সকলো কাম ঈশ্বৰৰ শক্তিৰ দ্বাৰাই হয়, কিন্তু প্ৰতিজন মানুহ কাম কৰিবলৈ
স্বতন্ত্ৰ প্ৰতিজন মানুহেই যিকোনো কাম কৰিবলৈ স্বাধীন যেনেকৈ আপোনাৰ ঘৰত জুইৰ সুবিধা গেছৰ ৰূপত আছে সেয়াৰে আপুনি খাদ্য ৰান্ধে নে সেই জুইৰে আপুনি ঘৰখন জ্বলাই চাৰখাৰ কৰি দিব বিচাৰে সেয়াটো আপোনাৰে ইচ্ছা ঘৰো জুইৰেই জ্বলে আৰু খাদ্যও জুইতেই ৰান্ধে কিন্তু নিৰ্ণয় কৰাটো আপোনাৰ কাম নিৰ্ণয় আমি কৰোঁ মনত ৰাখিব পৰিস্থিতি যেনেকুৱাই নহওক সদায় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমি স্বতন্ত্ৰ আৰু স্বাধীন প্ৰতিটো দুখ প্ৰতিটো ভুলৰ বাবে আনক দুখ দিয়াটো একেবাৰে সহজ কথা কিন্তু পৰমাত্মাই দুখ নিদিয়ে আমি ভালকৈ ভাবিয়েই চোৱা নাই পৰমাত্মা আচলতে হয়নো কোন এনেকুৱা লাগে ওপৰত তেওঁ চাগে বহি আছে আৰু সকলোকে পালন কৰি আছে কাৰণ তেওঁক আমি পালনকৰ্তা বুলিয়েই জানো পৰমাত্মা হৈছে এক অস্তিত্বৰ নাম আপুনিও আছে কেৱল পৰমাত্মাৰ বাবে ময়ো জীয়াই আছো কেৱল পৰমাত্মাৰ বাবে আপোনাৰ মনত আছেনে পৃথিৱীলৈ আপুনি কেতিয়া কেনেকৈ আহিল জীৱনত আপুনি যি পালে যিখিনি আপোনাৰ নিজৰ আপুনি বিচাৰিছিল নেকি কাক বিচাৰিছিল কোনোবা আঁতৰি গ'লে আমি কান্দো কিন্তু যিজন আমাৰ লগত আছে তেওঁ ক'ৰ পৰা আহিল আপুনি আনিছিল নেকি লগত কাৰণ সেয়া আছিল ঈশ্বৰৰ শক্তি সেয়া পৰমাত্মাৰ শক্তি আছিল পৰমাত্মাক প্ৰকৃতি ঈশ্বৰ আল্লাহ গড অস্তিত্ব বা বিভিন্ন নামেৰে জনা যায় কিন্তু তাৰ মূল এটাই যাক আমি ভগৱান বুলি কওঁ মানুহভেদে তাৰ মান্যতা বেলেগ বেলেগ হ'ব পাৰে আমাৰ স্বজন পৰমাত্মাৰ দ্বাৰাই হৈছে আমাৰ প্ৰাণ টিকি আছে পৰমাত্মাৰ বাবে আমি পৰমাত্মাৰ এই অংশস্বৰূপ যদি আমি পৰমাত্মাক দোষ দিওঁ তাৰ অৰ্থ হ'ব আমি নিজকেই দোষ দিছোঁ ভগৱান আমাৰ সকলো ভগৱানেই আমাৰ পিতৃ ভগৱানেই আমাৰ মাতৃ দুনিয়াৰ কোনো মাক দেউতাকে নিজৰ সন্তানৰ ভাগ্যত কেতিয়াও দুখ নিলিখে ভগৱানে যে দুখ লিখি পঠিয়াইছে বুলি আপুনি ভাবে এয়া আপোনাৰ ভুল ধাৰণা ভগৱানে কেতিয়াও নিবিচাৰে আপোনাৰ জীৱনলৈ সমস্যা আহক আপোনাৰ জীৱনলৈ সমস্যা কোনে আনে আপোনাৰ কৰ্মই আনে মা দেউতাই যেনেকৈ বিচাৰে আমাৰ সন্তান সদায় সুখত থাকক পৃথিৱীৰ সকলো সুখ যেন আমাৰ সন্তানেই পায় এয়া সাধাৰণ মনুষ্যৰ কথা আৰু যি পৰমাত্মা কৰোণাৰ সাগৰ দয়াৰ সাগৰ প্ৰেমৰ সাগৰ তেওঁ কেনেকৈ আপোনাৰ জীৱনত দুখ লিখিব ইমান ডাঙৰ সৃষ্টি ইমান ডাঙৰ ব্ৰহ্মাণ্ডত দুখ দিবলৈ কি আপোনাকেইহে দেখে নেকি পৰমাত্মাই কি যে আমি ধাৰণা বনাই লৈছোঁ এই পৃথিৱীত এই সংসাৰত সঁচাটো হ'ল আজিলৈকে আমি এবাৰো ঠিকমতে প্ৰাৰ্থনা কৰা নাই ইচ্ছা পূৰণ কৰিবলৈ কোৱা বস্তু বিচৰাটো কেতিয়াও প্ৰাৰ্থনা হ'বই নোৱাৰে ভগৱান তুমি মোৰ কাৰণে এইখিনি কৰা মই তোমাৰ কাৰণে অমুকটো কৰিম মই অমুকত এখন শৰাই দিম মই অমুকত এগছ চাকি দিম মোৰ অমুক কামটো হ'লে মই তোমালৈ এখন শৰাই আগবঢ়াম আপুনি প্ৰাৰ্থনা কৰিবলৈ আহিছে নে ভগৱানৰ লগত দৰদাম কৰিবলৈ আহিছে প্ৰাৰ্থনা হৈছে এক ভাৱ প্ৰাৰ্থনা হৈছে ধন্যবাদৰ এক পথ হে পৰমাত্মা মইতো এইখিনিৰ কাৰণে যোগ্যই নাছিলোঁ যিখিনি তুমি মোক দিছা মোৰ হাতততো একোৱেই নাছিল কিন্তু সকলো তুমি দিছা যদি প্ৰাৰ্থনা কৰাৰ অৰ্থ আমি প্ৰকৃতাৰ্থত বুজি পাওঁ তেতিয়া পৃথিৱীত এনেকুৱা এজনো মানুহ নোলাব যিয়েই নেকি ক'ব ভগৱানে মোৰ প্ৰাৰ্থনা নুশুনিলে প্ৰথমে প্ৰাৰ্থনাক আপুনি বুজি পাব লাগিব তাৰ পিছতহে আপুনি তাৰ ফল পাব প্ৰথম প্ৰাৰ্থনাটো কৰি চাওক পুনৰ কৈছোঁ নিজৰ ইচ্ছা মনৰ কামনাখিনিক প্ৰাৰ্থনা বুলি আপুনি কেতিয়াও নাভাবিব শব্দৰে লিখাখিনিকেই প্ৰাৰ্থনা বুলি আপুনি কেতিয়াও নাভাবিব যি ভাৱ আপোনাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা ওলাই অনুভৱে যি আপোনাক ক'ব সেইখিনি পৰমাত্মাৰ কাষলৈ আপুনি লৈ যাব আপোনাৰ হৃদয়ৰ ঘা শুকুৱাই দিয়ে প্ৰাৰ্থনাই যি ভাৱত আপুনি নিজৰ সমস্ত দুখ সমস্যা পাহৰি যায় সেয়াই হৈছে আচল প্ৰাৰ্থনা গতিকে পৰমাত্মাক সদায় এনেকৈ প্ৰাৰ্থনা কৰক তেতিয়াই আপুনি মহাফল লাভ কৰিব সকলো দুখ কষ্ট আপোনাৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব এয়াই হৈছে আচল প্ৰাৰ্থনা ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ